Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 17 পৰিৱেশ সংক্ৰান্তীয় বিষয়সমূহ। আজিৰ আমাৰ টপিক হৈছে ইউট্ৰফিকেশ্যন। ইউট্ৰফিকেশ্যন হ'ল এটা প্ৰাকৃতিক পৰিক্ৰমা। ইউট্ৰফিকেশ্যন মানে হৈছে কি যে যিবোৰ পুখুৰী, বিল, সৰোবৰ আছে সেইবোৰৰ এইজ হোৱা, বয়স হোৱা কি বুলি কোৱা হয়? ইউট্ৰফিকেশ্যন বুলি কোৱা হয়। যেনেকুৱা মানুহৰ যেতিয়া বয়স হয় তেতিয়া মানুহৰ কিছুমান কেৰেক্টাৰিষ্টিক্স, কিছুমান ফিচাৰ্ছ চেঞ্জ হোৱা দেখিবলৈ পোৱা যায়। যেনেকুৱা চুলি বগা হোৱা, স্কিন ঢিলা হোৱা, উইক হৈ যোৱা, দাঁত সৰি যোৱা, হয়নে? ঠিক তেনেদৰে যেতিয়া পুখুৰী, বিল, সৰোবৰ এইবোৰৰ বয়স হয় সেইটো সময়ত ইহঁতৰ কিছুমান পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যায়, কিছুমান কেৰেক্টাৰিষ্টিক্স নতুনকৈ অহা দেখিবলৈ পোৱা যায়। আৰু এনেদৰে প্ৰাকৃতিকভাৱে যেতিয়া পুখুৰী, বিল, সৰোবৰ এটাৰ বয়স হয় তাক ইউট্ৰফিকেশ্যন বুলি কোৱা হয়। পুখুৰী, বিল আৰু সৰোবৰত বছৰি বছৰি বিভিন্ন স্থানৰ পৰা বৈ অহা পুষ্টিকৰ খাদ্য যেনে নাইট্ৰজেন, ফছফৰাছ জলচৰ জীৱৰ দ্ৰুত বৃদ্ধি ঘটায়। তাৰমানে কি হয় যে যেতিয়া পুখুৰী, বিল, সৰোবৰ এইবোৰৰ বয়স হয়, এইবোৰ লাহে লাহে বয়স হ'বলৈ ধৰে, তেতিয়া কি হয় যে লাহে লাহে পুষ্টিকৰ খাদ্য কি হয় ইয়াতে জমা হয়। যেনেকুৱা নাইট্ৰজেন, ফছফৰাছ এইবোৰ লাহে লাহে জমা হ'বলৈ ধৰে আৰু জমা হৈ পেলাই তাতে যিবোৰ জলজ জীৱ আছে, জলজ জীৱসমূহৰ দ্ৰুত বৃদ্ধি ঘটে। যেনেকুৱা শেলাই আছে, মেটেকা আছে, এইবোৰৰ বৃদ্ধি হৈ পেলাই কি হয় যে যিমানে জীৱৰ বৃদ্ধি হয় সিমানে জলাশয়ৰ তলত বেছিকৈ ওপৰৰ পৰা গেদ জমা হ'বলৈ ধৰে। তাৰমানে কি ছাপ'জ এটা লেক আছে, যিটো লেক তাৰমানে কম বয়সীয়া এটা লেক, এইটো এটা লেক যিটো নতুনকৈ সৃষ্টি হোৱা লেক। এইটো লেকৰ যিটো গভীৰতা সেইটো হৈছে কিমান? ইমানখিনি গভীৰতা। এতিয়া লাহে লাহে ইয়াৰ যেতিয়া বয়স হ'ব, বয়স হোৱাৰ পিছত ইয়াৰ তলত গেদ জমা হ'বলৈ ষ্টাৰ্ট কৰিব। যেতিয়া গেদ জমা হ'বলৈ ষ্টাৰ্ট কৰিব তেতিয়া ইয়াৰ যিটো গভীৰতা আছে সেইটো কমি আহিব, আৰু বয়স হ'ব, আৰু গেদ জমা হ'ব, আৰু কি হ'ব? গভীৰতা কমি কমি আহিব। সেইটোৱে কৈছে যে যিমানে জীৱৰ বৃদ্ধি হ'ব, যিমানে মেটেকা এইবোৰ বেলেগ জলচৰ উদ্ভিদসমূহ বৃদ্ধি হ'বলৈ ধৰিব, সিমানে যিটো পুখুৰী, বিল বা সৰোবৰ আছে তাৰ যিটো গভীৰতা লাহে লাহে কমি আহিব। লগে লগে জলাশয়ৰ গভীৰতাও জমা হোৱা আৱৰ্জনাৰ দ্বাৰা কমি অহা দেখিবলৈ পোৱা যাব। তাৰপিছত হৈছে কি যে যিবোৰ এনেকুৱা যিবোৰ পৰিস্থিতি তন্ত্ৰ থাকে, পানী থকা পৰিস্থিতি তন্ত্ৰ, পুখুৰী, বিল বা সৰোবৰ, এইবোৰত যেতিয়া ইহঁতে নতুনকৈ সৃষ্টি হয়, যেতিয়া ইহঁতৰ এইজ কম থাকে, কম এইজ থকা সময়ত ইহঁতৰ ভিতৰত সিমান নাইট্ৰজেন, ফছফৰাছ এইবোৰ বৰ বেছি নাথাকে। নথকাৰ কাৰণে ইয়াত যিবোৰ প্ৰাথমিক উৎপাদকতা আছে, প্ৰাথমিক উৎপাদকতা মানে হৈছে কি দ্য এমাউণ্ট অফ বায়োমাছ প্ৰডিউচ বাই দ্য প্ৰডিউচাৰ অফ এনি ইক'চিষ্টেম। তাৰমানে উৎপাদকে সৃষ্টি কৰা কিবা জীৱ, উৎপাদকে সৃষ্টি কৰা জীৱ কোনো এটা পৰিস্থিতি তন্ত্ৰত উৎপাদকে যিমান জীৱ সৃষ্টি কৰে তাক প্ৰাইমাৰী প্ৰডাক্টিভিটি বুলি কোৱা হয়, প্ৰাথমিক উৎপাদকতা বুলি কোৱা হয়। তাৰমানে ইয়াতে যিহেতু প্ৰথম যেতিয়া নতুন হৈ আছে, এইটো হৈছে কি এটা নিউ লেক, এইটোত কি হ'ব যে কম পৰিমাণে নাইট্ৰজেন, ফছফৰাছ থাকিব, সেইকাৰণে ইয়াত উদ্ভিদৰ পৰিমাণো কম হ'ব। কিন্তু যেতিয়াই ই পুৰণা হ'বলৈ আৰম্ভ কৰিব তেতিয়া ইয়াতে বেছিকৈ নাইট্ৰজেন, ফছফৰাছ এইবোৰ জমা হ'ব, আৰু ইয়াতে যিবোৰ জলচৰ প্ৰাণী আছে, জলচৰ প্ৰাণীৰ পৰিমাণো লাহে লাহে বৃদ্ধি হোৱা দেখিবলৈ পোৱা যাব। বুজি পাইছানে? তাৰমানে যিবোৰ য়ংগাৰ লেক থাকে, য়ংগাৰ পুখুৰী, বিল বা সৰোবৰ থাকে, সেই য়ংগাৰ পুখুৰী বা সেইসমূহত তাৰমানে যিবোৰ জলচৰ জীৱ আছে বা যিবোৰ জলাশয় আছে সেইবোৰ কম পৰিমাণে থকা দেখিবলৈ পোৱা যায়, আৰু সময়ৰ লগে লগে ইয়াৰ যিটো মাত্ৰা সেইটো বাঢ়িবলৈ আৰম্ভ কৰে। যেনেদৰে যেতিয়া মানুহৰ যেতিয়া বয়স বাঢ়ি যায় 20, 23,
তাৰপিছত 30, 40 এনেকৈ যেতিয়া মানুহৰ বয়স যেতিয়া বাঢ়ি গৈ থাকে তেতিয়া মানুহজনৰ বয়স হোৱা বুলি কোৱা হয়। আৰু এইটো যিটো বয়স আছে এইজ হৈছে কি এটা পেৰামিটাৰ। মানুহজন কিমান পুৰণা হৈছে, কিমান বয়স হৈছে সেইটো চোৱা এটা পেৰামিটাৰ হৈছে মানুহৰ বয়স। ঠিক তেনেদৰে এই সৰোবৰ, নদী সৰোবৰ এইবোৰৰ বয়স দেখা কাৰণে যিটো পেৰামিটাৰ ব্যৱহাৰ কৰা হয় সেই পেৰামিটাৰক কোৱা হয় ট্ৰফিক স্তৰ। ট্ৰফিক স্তৰৰ দ্বাৰা এই নদীসমূহৰ বা সৰোবৰসমূহৰ যিটো বয়স আছে সেইটো নিৰ্ধাৰিত কৰা হয়। আৰু এই যিটো ট্ৰফিক স্তৰ আছে, ট্ৰফিক স্তৰটো 3টা স্তৰত ডিভাইড কৰা হৈছে। স্তৰসমূহৰ বিষয়ে আমি এতিয়া পঢ়িম। আমি পঢ়িম কি ট্ৰফিক স্তৰ, নদীসমূহৰ বয়স দেখা পেৰামিটাৰ। ট্ৰফিক স্তৰ হৈছে 3টা। প্ৰথমটোৰ নাম হৈছে অলিগ'ট্ৰফিক। স্তৰ। অলিগ'ট্ৰফিক স্তৰ যিটো হৈছে সেইটো হৈছে এনেকুৱা ধৰণৰ, যিটো স্তৰত তোমাৰ ছাপ'জ এইটো হৈছে এটা লেক। এইটো লেক তাৰমানে নতুনকৈ সৃষ্টি হোৱা যিটো লেক, য'ত বহুত কম পৰিমাণে গেট আছে, গেট কম পৰিমাণে আছে, লগতে ইয়াত যিবোৰ উৎপাদকতা আছে তাৰমানে জলাশয় আছে, জলাশয়ৰ পৰিমাণো বহুত কম আছে। কাৰণ ইয়াতে নাইট্ৰজেন, ফছফৰাছ এইবোৰ বহুত কম পৰিমাণে আহি জমা হৈছে। সেইকাৰণে ইয়াতে কি জলাশয়ৰ পৰিমাণ কম হয় আৰু লগতে ইয়াৰ যিটো গেটৰ পৰিমাণো কম হয়। গেট আৰু জলাশয় কি আছে, কম পৰিমাণে আছে। কিন্তু ইয়াৰ যিটো গভীৰতাটো কি হয়, বেছি হয়। গভীৰতা বেছি। গেট আৰু জলাশয় কম কিন্তু গভীৰতা বেছি। আৰু ইয়াক কি বুলি কোৱা হয়, অলিগ'ট্ৰফিক স্তৰ বুলি কোৱা হয়। আৰু এইটো দেখিবলৈ পোৱা যায় একেবাৰে নতুন যিবোৰ নদী বা সৰোবৰ সৃষ্টি হয় সেইসমূহত। তাৰপিছত নম্বৰ 2 হৈছে মেজ'ট্ৰফিক স্তৰ। এই মেজ'ট্ৰফিক যিটো স্তৰ আছে সেইটো স্তৰ এনেকুৱা ধৰণৰ হয়। ছাপ'জ এইটো সেই চেম যিটো লেক, এইটো লেকে হয়। এইটো কি হৈছে, কিছুদিন পিছত যেতিয়া ইয়াৰ বয়স বাঢ়িছে তেতিয়া ইয়াতে কি হ'ব, গেট বেছি পৰিমাণে গেট সৃষ্টি হ'ব। ইয়াতে চোৱা গেটৰ পৰিমাণ কি হৈছে, বাঢ়ি গৈছে। যেতিয়া ইয়াতে গেটৰ পৰিমাণ বাঢ়ি গৈছে তাৰমানে ইয়াতে নাইট্ৰজেন, তাৰপিছত ফছফৰাছ এইবোৰৰ মাত্ৰাও বাঢ়ি গৈছে। তাৰমানে ইয়াতে কি হৈছে, জলাশয়ো বাঢ়িছে। কি হৈছে, গেট আৰু জলাশয়ৰ পৰিমাণ বাঢ়িছে। কিন্তু নদীৰ যিটো গভীৰতা সেইটো কি হৈছে, ইয়াতকৈ প্ৰথমটোতকৈ গভীৰতা কমি আহিছে, গভীৰতা কমিছে। তাৰপিছত হৈছে নম্বৰ 3 ইউট্ৰফিক স্তৰ। ইউট্ৰফিক স্তৰ। এই যিটো ইউট্ৰফিক স্তৰ আছে, ইউট্ৰফিক স্তৰটো হৈছে সেই একেখন লেকে ধৰি লওঁ আমি, সেইটো লেক আৰু পুৰণা হৈছে। পুৰণা হোৱাৰ লগে লগে ইয়াতে গেদৰ মাত্ৰা কি হ'বলৈ ধৰিছে, বাঢ়িবলৈ ধৰিছে। গেদৰ মাত্ৰা বাঢ়িছে মানে কি, ইয়াত নাইট্ৰজেন, ফছফৰাছ এইবোৰৰ মাত্ৰাও বাঢ়ি গৈছে। তাৰমানে ইয়াতে গেট আৰু জলাশয় দুটাই কি হৈছে, বৃদ্ধি পাইছে। গেট আৰু জলাশয় বৃদ্ধি পাইছে মানে কি হৈছে, ইয়াতে যিটো গভীৰতা, নদীৰ গভীৰতা সেইটো একেবাৰে কমি আহিছে।
গভীৰতা একেবাৰে কমি আহিছে। তো এনেদৰে কি হয় যে নদী বা সৰোবৰ এটাৰ বয়স যিটো আছে সেইটো নিৰ্ধাৰিত কৰা হয় ট্ৰফিক স্তৰৰ দ্বাৰা। প্ৰথমটো হৈছে অলিগ'ট্ৰফিক স্তৰ, যিটো স্তৰত কি হয় যে যিটো গেদৰ মাত্ৰা সেইটো কম পৰিমাণে থাকে, যাৰ কাৰণে নাইট্ৰজেন ফছফৰাছো কম পৰিমাণে জমা হয় আৰু জলাশয়ো কম সৃষ্টি হয়। যিবোৰ উদ্ভিদ আছে নদীৰ সেইবোৰো কম পৰিমাণে হয়। তাৰপিছত ইয়াৰ গভীৰতা বহুত বেছি থাকে। তাৰপিছত লাহে লাহে কি হৈ যায়, ইয়াৰ গেদৰ মাত্ৰা বাঢ়িবলৈ ধৰে। গেদৰ মাত্ৰা বাঢ়ে মানে নাইট্ৰজেন ফছফৰাছ বাঢ়ে। নাইট্ৰজেন ফছফৰাছ বঢ়াৰ লগে লগে পানীৰ যিবোৰ জীৱ আছে, উদ্ভিদ আছে, সেইবোৰৰ পৰিমাণ বাঢ়ি যায় আৰু লগতে সৰোবৰটোৰ যিটো গভীৰতা আছে সেইটো কমি আহিবলৈ ধৰে। তাৰমানে ইয়াতকৈ অকণমান কমি যায় গভীৰতা। তাৰপিছত ইউট্ৰফিক স্তৰ, ইউট্ৰফিক স্তৰত আহি পেলাই আৰু বেছিকৈ গেদ জমা হয়, বেছিকৈ ফছফৰাছ নাইট্ৰজেন জমা হয়, গতিকে জলাশয়ৰ মাত্ৰা বাঢ়ি যায় আৰু গভীৰতা একেবাৰে কমি আহে। মানুহৰ কাৰ্যকলাপৰ দ্বাৰাও জলাশয়ৰ লেতেৰা বস্তু অহৰ্নিশে আহিয়ে থাকে। ইউট্ৰিফিকেশ্যন যদিও প্ৰাকৃতিক পৰিক্ৰমা, কিন্তু মানুহৰ অসাৱধানতাই এই প্ৰক্ৰিয়াক সক্ৰিয় কৰে আৰু সেয়ে এনে পৰিস্থিতিক কালচাৰেল বা এক্সিলাৰেটেড ইউট্ৰিফিকেশ্যন বুলি কোৱা হয়। কালচাৰেল বা এক্সিলাৰেটেড মানে হৈছে কি ফ'ৰ্চফুল, যিটো প্ৰাকৃতিক নহয়, এইটো ফ'ৰ্চফুলি যেতিয়া হয়, যেতিয়া মানুহে নিজৰ কাৰ্যকলাপৰ দ্বাৰা নদী সৰোবৰ এইবোৰৰ বয়সত প্ৰভাৱ পেলায় বা বয়স বৃদ্ধি কৰে, তেতিয়া তাক এক্সিলাৰেটেড বা কালচাৰেল ইউট্ৰিফিকেশ্যন বুলি কোৱা হয়। মানুহৰ কাৰ্যকলাপৰ ভিতৰত আছে যেনেকুৱা পুতি জল, মানুহৰ ঘৰৰ পৰা ওলোৱা যিবোৰ লেতেৰা পানী আছে, পুতি জল, তাৰপিছত কৃষি খেতি বাতিসমূহৰ পৰা, কৃষি উদ্যোগৰ পৰা ওলোৱা যিবোৰ লেতেৰা বস্তু আছে সেইবোৰ যেতিয়া পানীত পেলাই দিয়া হয় বা উদ্যোগৰ পৰা ওলোৱা যিবোৰ লেতেৰা বস্তু আছে সেইসমূহ যেতিয়া পানীৰ লগত মিহলে আৰু উদ্যোগৰ যিবোৰ পেলনীয়া বস্তু থাকে সেইবোৰত বহুত পৰিমাণে ফছফেট আৰু নাইট্ৰেট থাকে। আৰু আমি জানো যে এই ফছফেট আৰু নাইট্ৰেট যিবোৰ আছে এইবোৰে জলাশয় বৃদ্ধি হোৱাত বহুত অৰিহণা যোগায়, যেনেকুৱা এলগি শেলাই বৃদ্ধি হোৱাত অৰিহণা যোগায়, যাৰ ফলত এলগেল ব্ল'ম সৃষ্টি হয়। আৰু যেতিয়া এলগেল ব্ল'ম সৃষ্টি হয় ই পানীৰ যিটো নদীৰ যিটো গভীৰতা সেইটো কমাই আনে। সাধাৰণতে যেতিয়া তোমাৰ কি হয় যে ইউট্ৰিফিকেশ্যন হয় সেইটো এনেকুৱা ধৰণৰ হয়, যেনেকুৱা আমি ইউট্ৰিফিকেশ্যনৰ স্তৰ পাইছিলোঁ, যেনেকুৱা আছিল কি অলিগ'ট্ৰফিক স্তৰ। এই অলিগ'ট্ৰফিক স্তৰ যিটো আছিল, সেই অলিগ'ট্ৰফিক স্তৰৰ পৰা মেজ'ট্ৰফিক স্তৰলৈকে যাওঁতে মেজ'ট্ৰফিক, তাৰপিছত হৈছিল কি মেজ'ট্ৰফিকৰ পৰা ইউট্ৰফিক, ৰাইট, ইউট্ৰফিক। এই অলিগ'ট্ৰফিক স্তৰৰ পৰা মেজ'ট্ৰফিক স্তৰলৈ আহোঁতে ছাপ'জ টাইম লাগিছিল কিমান 100 ইয়াৰ্ছ, 100 বছৰ সময় লাগিছিল। আৰু মেজ'ট্ৰফিকৰ পৰা ইউট্ৰফিকলৈ আহোঁতে সময় লাগিছিল 1000 ইয়াৰ্ছ, 1000 বছৰ সময় লাগিছিল। যিটো প্ৰাকৃতিক ইউট্ৰিফিকেশ্যন হয় সেইটোত ইমান বহুত দীঘলীয়া সময় লাগে। অলিগ'ট্ৰফিকৰ পৰা মেজ'ট্ৰফিক যাওঁতে 100 বছৰমান সময় লাগে মিনিমাম। আকৌ মেজ'ট্ৰফিকৰ পৰা ইউট্ৰফিক স্তৰলৈ যাওঁতে মিনিমাম সময় লাগে 1000 বছৰ সময় লাগে। কিন্তু যদি এইটো এক্সিলাৰেটেড ইউট্ৰিফিকেশ্যন হয়, মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা যদি ইউট্ৰিফিকেশ্যন সৃষ্টি হয়, তেতিয়াহ'লে ইয়াত যিটো মেজ'ট্ৰফিক স্তৰ আছে সেইটো মিচিং হৈ যায়। তাৰমানে ইয়াতে কি হয়, অলিগ'ট্ৰফিকৰ পৰা একেবাৰে কি সৃষ্টি হয়, তোমাৰ ইউট্ৰফিক স্তৰৰ সৃষ্টি হয়। অলিগ'ট্ৰফিকৰ পৰা ইউট্ৰফিক স্তৰ ডিৰেক্টলি সৃষ্টি হয় আৰু ইয়াতে সময়ো বহুত কম লাগে। বুজি পাইছানে? মাজৰ এটা স্তৰ নোহোৱা হৈ যায় আৰু ইয়াতে সময়ো লাগে কিমান, লেছ দেন 100 ইয়াৰ্ছ।
100 বছৰতকৈও কম সময় লাগে। তাৰমানে যদি প্ৰাকৃতিকভাৱে হয় ইয়াতে বহুত বেছি সময় লাগে, কিন্তু এইটো যদি মানুহৰ দ্বাৰা সৃষ্টি হয় তেতিয়াহ'লে ইউট্ৰফিক স্তৰ আহি পায় 100 বছৰতকৈ কম সময়ৰ ভিতৰত। ইউট্ৰিফিকেশ্যনৰ প্ৰভাৱ কি, কেনেদৰে ক্ষতি কৰিব পাৰে? পৃথিৱীৰ বহু ঠাইত ইতিমধ্যে ঘৰুৱা উদ্যোগ, কৃষিকাৰ্য আদিৰ পৰা অহা লেতেৰা আৱৰ্জনাই বহু জলাশয়ক উচ্চ পৰ্যায়লৈকে লৈ আহিছে। ইউট্ৰিফিকেশ্যনৰ দ্বাৰা সৃষ্টি হোৱা জলজ উদ্ভিদে ইমানেই অক্সিজেন ব্যৱহাৰ কৰে যে অন্য জলজ প্ৰাণী, বিশেষকৈ মাছবোৰ অক্সিজেনৰ অভাৱত মৰিবলগীয়া হয়। চ' মানুহৰ যিবোৰ ক্ৰিয়াকলাপ আছে, ঘৰুৱা উদ্যোগ, কৃষিকাৰ্যৰ পৰা অহা আৱৰ্জনাসমূহ যেতিয়া নদীসমূহত গৈ পেলাই মিলিত হয় আৰু সেইসমূহত নাইট্ৰজেন, ফছফৰাছ থাকে, এইবোৰে জলাশয়, পানীৰ যিবোৰ উদ্ভিদ আছে সেইবোৰৰ বৃদ্ধিত অৰিহণা যোগায়, শেলাইৰ বৃদ্ধিত অৰিহণা যোগায়, যাৰ কাৰণে এইবোৰে পানীত যিবোৰ অক্সিজেন মিহলি হৈ থাকে সেই অক্সিজেনসমূহক যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰে, যাৰ ফলত পানীত অক্সিজেনৰ অভাৱ হয় আৰু পানীত যিবোৰ প্ৰাণী থাকে যেনেকুৱা মাছসমূহ, বেলেগ যিবোৰ জুপ্লেংটন আছে সেইবোৰৰ অক্সিজেনৰ অভাৱত মৰিবলগীয়া হয়। বিভিন্ন উৎসৰ পৰা অহা বিষাক্ত পদাৰ্থবোৰে পানীৰ ধৰ্ম বিনষ্ট কৰি এটা জলজ পৰিস্থিতি তন্ত্ৰক চিৰবিদায় দিব পাৰে। গতিকে এইবোৰ বস্তু যেতিয়া পানীৰ লগত মিহলি হয় তেতিয়া পানীৰ যিটো প্ৰাকৃতিক গুণ থাকে, যিটো নেচাৰেল প্ৰপাৰ্টিজ থাকে, সেইসমূহ বিনষ্ট হৈ যায় আৰু বেলেগ কিবা প্ৰপাৰ্টিজ পানীৰ লগত মিহলি হৈ যায়, যিবোৰ জলজ পৰিস্থিতি তন্ত্ৰ বা জলজ প্ৰাণীসমূহৰ কাৰণে কোনোপধ্যেই ঠিক নহয়, যাৰ কাৰণে এই গোটেই পৰিস্থিতি তন্ত্ৰটো ধ্বংস হৈ যাব পাৰে আৰু যিবোৰ জলজ প্ৰাণী আছে, জলজ প্ৰাণীৰ কাৰণে এটা থ্ৰেট প্ৰুফ হ'ব পাৰে। তাপবিদ্যুৎ প্ৰকল্পসমূহৰ পৰা অহা গৰম লেতেৰা পানীয়ে জলাশয় প্ৰদূষিত কৰাৰ লগতে সংবেদনশীল বহু প্ৰাণীৰ মৃত্যু ঘটায়। গৰম লেতেৰা পানীৰ সৈতে অহা বিষাক্ত পদাৰ্থই স্থানীয় জলজ অথচ মূল্যৱান উদ্ভিদসমূহকো নাশ কৰিব পাৰে। তাপবিদ্যুৎ প্ৰকল্প যিবোৰ আছে, তাপবিদ্যুৎ প্ৰকল্পৰ পৰা বহুত বেছি বিষাক্ত পদাৰ্থ ওলায় আৰু এইবোৰ বিষাক্ত পদাৰ্থ যেনেকুৱা আগৰ ভিডিঅ'ত আলোচনা কৰা হৈছিল যে এই বিষাক্ত পদাৰ্থসমূহ যদি অতি কম পৰিমাণেও মানুহৰ ক্ষেত্ৰত যদি মানুহৰ দেহত প্ৰৱেশ কৰে তেতিয়াহ'লে ই কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে আৰু এইবোৰ যদি পানীৰ সৈতে মিহলি হৈ যায় তেতিয়াহ'লে পানীৰ যিবোৰ প্ৰাণী আছে সেই প্ৰাণীসমূহক মৃত্যু ঘটায় আৰু স্থানীয় জলজ অথবা মূল্যৱান যিবোৰ উদ্ভিদ আছে সেইসমূহকো মাৰি পেলাব পাৰে। নেক্সট ভিডিঅ'ত আমি পেলনীয়া লেতেৰা পানী শোধন এক অধ্যয়ন এই বিষয়ে আলোচনা কৰিম। আজি ভিডিঅ'ত ইমানখিনিয়ে। থেংক ইউ।